বাবা এই খাই উঠি আকৌ মই নিজে ধুব লাগিব দেখিছেনে কালি বাইক চাৰ্ভিচিং কৰিব গ'লোঁ যাই যাতে ধোৱা মানুহ নাই হ'লেও গোটাই এইগিলাকত গোটাই তেল চেল লাগিছিল এতিয়া সেনেকৈ অকণ পানীহে মাৰি দিছে তাৰমানে সেইটোৰ কাৰণেও এক্সট্ৰা এটা চাৰ্জ থাকে সেইবিলাকৰ কাৰণেও পইচা যায় যে সেইবিলাক নাহি আকৌ বাহিৰত ধুব লগা সময় বাহিৰত ধুই আকৌ তাতে 50 টকা 100 টকা দিব লাগে এক্সট্ৰাকৈ মানে চাৰ্ভিচিং চেণ্টাৰত গ'লে বিৰাট সাৱধান হ'ব লাগে আৰু পইচা গ'লে এনে এক্সট্ৰাকৈ ল'ব লাগে বিচাৰে সেইবিলাক গোটাই এনে অকণ পানীহে মাৰি দিছে খালি থোৱা মই আকৌ চাৰ্ভিচিং এতিয়া আকৌ হেৰিত যাই পেলাই এই য'ত কাৰ চাৰ ৱাছ কৰে ৱাশ্বিং চেণ্টাৰত যায় আকৌ হেৰি কৰি লৈ পেলাব এই লাগিছে নাই এইবিলাক তেল হেৰি এইবিলাক তেল পৰি আছে চাৰ্ভিচিং কৰিলে সেয়ে তাতে মই 1 বছৰ ধুনীয়াকৈ পাৱাই নাই এইটো নাই সিটো নাই কৰি থাকে সেইটো কিবা হয় এইবাৰ আকৌ তেল নল'লে হ'ল আৰু বা বেলেগত আছে বাৰু বেলেগ কিন্তু মানে মেইন ডিলাৰৰ য'ৰ পৰা আনিছিলোঁ মই সেইখনৰ সিমান ঠিক নহয় তাৰ সেইবিলাক মানে পইচাগিলা অকণ বেছিকৈ ল'ব খোজে এটা ঠাইত 2টা লগাব বুলি কয় সেনেকুৱা কৰে আৰু এইটো চান ওলাই আছে এইটো ইয়াতে এইটো চান ঠিক কৰি দিলোঁ এইডালৰ অৰ্মিটাৰ তাৰ মানে গোটটোত ফাটি দিছিলোঁ বহুতে আছিল ফাটাই দিলে হৈ যাব বুলি কিন্তু এয়া ফাটা আছিল সেয়া কিন্তু এয়া আজিলৈকে এটাও মানে অৰ্মিটাৰ নালগিল আৰু বহুতে কৈছিল অৰ্মিটাৰ লাগব তাৰপিছত বহুতে কৈছিল বহুতে কৈছিল অৰ্মিটাৰ নালাগে কিন্তু এতিয়া অৰ্মিটাৰ এটাও লগা নাই গতিকে এডাল আমি কাটিব লাগিব কালি পৰহি মানে কাটি দিব লাগিব আৰু নাই ইফালেও ফুটাই দিছিলোঁ ইফালেও ফাটাই দিছিলোঁ ফাটা আছিল আছেই শুকাই গৈছে বহুত দিন হ'ল 1 মাহৰ বেছি হ'ল ফাটাই দিবা আৰু ইফালেও ফাটাই দিছিলোঁ ইফালেও বহুত বেছিকৈ ফাটাই দিছিলোঁ তথাপিও নহ'ল অৰ্মিটাৰ এটাও নহ'ল আমাৰ একবাৰ মতা অৰ্মিটাৰ হওঁতে আমি তলৰ গোটটো ফাটাই দিওঁতে হৈছিল কিন্তু এইবাৰ দেখোন হোৱা নাই কিয় বা হোৱা নাই নাজানো আৰু মই ওলাওঁ দেৰি হ'ব নহ'লে ডিউটিত যাবৰ কাৰণে আজি আহোঁতে ৰুটি লৈ আছিলোঁ এটা মানে লঘন দিব কালি আছে মনসা পূজা আৰু তাৰ পিছদিনা আছে ভাত মুখত দিয়া মই থাকিব নোৱাৰিম অলপ বেয়া লাগিছে মানে বৰদেউতাহঁতৰ ঘৰত পাতব আৰু এতিয়া এই লৈ আহিব থাকে চাহ ৰুটি আৰু ৰুটিটোৰ ভিতৰত এইগিলা কিবা ৰঙা ৰঙা থকা ৰুটি আহিছে এই কৈছিল বন লৈ আহি বন নাপালোঁ আৰু বন লৈ আহি বন এটা বস্তু বনাম সেই বস্তুটো দেখাম আৰু কি বনাম স্পেচিয়েল আহি আছে যদি এতিয়ালৈ আমাৰ এই ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলত ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফ'ল' কৰক আৰু অকণমান পিছত মই বৰদেউতাহঁতৰ ঘৰত যাম কেনেকৈ কি আয়োজন কৰিছে চাই আহিম আৰু একবাৰ এতিয়া অকণমান ভিডিঅ'টো এডিটৰ কাম আছে সেইখিনি অলপ কৰি লওঁ আৰু এই মোক এনেকৈ দিছে কিন্তু এই আকৌ হাতত লৈ আহিছে অলপ বেছিকৈ খাব তাৰমানে খালিয়ে এই তাৰমানে আজিকালি মোক নেদাকে এই আগে আগে খাওঁ কৈছে আৰু মাহঁতক দিলে নাই মাহঁতক কিন হা তাই একেলাই খালা আৰু মাহঁতক খালি চা এই মস্ত ফাঁকি আৰু হৈছে বিৰাট ফাঁকি এই কৰিছে তাৰমানে ইনচাল কৈছে তাই আৰু গা চা বিষাই গৈছে থিয় হৈ গৈছোঁ আহোঁতেও থিয় হৈ যাওঁতেও থিয় হৈ গাড়ী বহুত ভিৰ হৈ আছে আৰু গাড়ী কিবা ৰিজাৰ্ভত লৈ যাইছে সেইটো কাৰণে গাড়ী চাড়ী কম কি এয়াৰপ্লেন চাব গৈছে তাই চালা কি এইখানে মহলি আকৌ দেখা নাই এইখানে আঙুলি অকণ সেইখান মই একো দেখা নাই এই ভাই চাহ খাই আছিলোঁ এই ভাই ডাউৰীয়া ডাউৰীয়া লাগে উঠি হেলিকপ্টাৰ গেলি এয়াৰপ্লেন গেলি হাই দেখাহে নাই হা এইখান দীঘল খান কি কাম পালে কি হেলিকপ্টাৰ আছিল চাহ তাই এৰি ডাউৰি ভাই মোকো তাই মাতিছে গাটো বহুত কিবা লাগি আছে সেইকাৰণে অকণ ঘুমাই ল'লোঁ আৰু আজি বনাইছে বোলে খিচাৰি খাম আৰু খিচাৰি খাব মাতি আছে মই খিচাৰিটো খাই লওঁ আজি খিচাৰি অৱস্থা নহয় এনেকৈ দিছে মোক খিচাৰি ভাই আজি ডাঙৰ বিলাহীখিনি টেঙা হ'ব সেইকাৰণে একো নিদিলে সুধাকৈ আলু দিছে আৰু খিচাৰি খাওঁ হৈ গ'ল এইবিলাক থবা লাগি লৈ যাব লাগিব বাবা এই খাই উঠি আকৌ মই নিজে ধুব লাগিব দেখিছেনে ভাই ভাগ্য এইগিলা মোৰ ধুব পৰা নাই মই কিবাকৈ দাঙি লৈ যাই আছোঁ ইমান পানী আৰু ইয়াতে মুখত ধুওঁ আৰু ক'ত বৰদেউতাহঁতৰ ঘৰত যোৱা হ'ব মুখত ধুই লৈ যাওঁ আগে থিয় হৈ আছিলোঁ এইডাল বিচাৰ মোৰ গাত হঠাৎ উঠি গ'ল চাইছোঁ বাৰু এই বিচাৰ মুখাৰ উৎপাত ভাইকে আকৌ ভৰিতে এটাই উঠি আহি মোৰ নাথাকিলে হ'ল আৰু বিচাৰডাল
কি মস্ত বিচাৰল ভাই পুৰপুৰে আছিল তাৰ গম পাইছা না ইয়াতে পুৰপুৰে আছিল এইবিলাক বাচন ধোৱা হৈ গ'ল এই মইনাই ধোলা